ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে নিশ্চয়কৈ ভাল, প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ আৰু সৰ্বত্ৰে সুখ শান্তিৰ পৰিৱেশ আপোনালোকৰ আহক তাৰ কামনা ৰাখিছোঁ। বিশেষ ৰাশিফল জনাব বিচাৰিছোঁ। এই বিশেষ ৰাশিফল বুধাদিত্য ৰাজযোগৰ ফলত যি ৰাশিৰ শুভ মংগলময় ফলাফল আহিছে, কোন কোন ৰাশিৰ শুভ ফলাফল কি ধৰণে লাভ কৰিব, কোন ৰাশিয়ে কেনেধৰণৰ শুভ ফলাফল লাভ কৰিব পাৰে তাৰ বিষয়ে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। ইয়াৰ মাজতে জনাব বিচাৰিছোঁ, আপোনালোকে যদি আমাৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। হিন্দু সনাতন ধৰ্মৰ বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ কেৱল আপোনালোকৰ বাবেই। যথেষ্ট সময়ৰ প্ৰয়োজন হয় এনেসমূহ ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে। যদিওবা যিমান আশা কৰা যায় ঠিক তেনেধৰণে ফলাফল পোৱা নাই, তথাপিতো আপোনালোকৰ মৰম আদৰ ৰাশি মূৰত লৈ আগবাঢ়ি গৈছোঁ। আৰম্ভ কৰিছোঁ যি ৰাশিফল বুধাদিত্য ৰাজযোগৰ ফলত বিশেষ 5টা ৰাশিৰ শুভ যোগ আহিছে আৰু 5 ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতি উন্নতি আহিছে বুলি কোৱা হৈছে। আৰু ৰাশিচক্ৰৰ ৰাশিকেইটাৰ কথা নিশ্চয়কৈ কোন ৰাশিৰ শুভ মংগলময় ফলাফল আহিছে তাক আমি বেছিকৈ গুৰুত্ব দি আহিছোঁ। গতিকে কোন ৰাশিৰ বেছি শুভ মংগলময় ফলাফল দেখা গৈছে বা কি ধৰণে আপোনাৰ ফলাফল লাভ কৰিব, কেনেধৰণৰ ফলাফল লাভ কৰিব, অৰ্থনৈতিক পৰিস্থিতি কেনেধৰণৰ হ'ব পাৰে, অগ্ৰগতি কেনেধৰণৰ হ'ব পাৰে, আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰখন কেনেধৰণৰ হ'ব পাৰে, আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰখন কেনেধৰণৰ হ'ব পাৰে, চাকৰিৰ ক্ষেত্ৰখন কেনেধৰণৰ হ'ব পাৰে, চাকৰি বিচাৰি থকাসকলে চাকৰি লাভ কৰিবনে, সবিশেষ লৈ আহিছোঁ গোটেই ভিডিঅ'টোত আপোনালোকে পাব। যদি আপোনালোকে মোৰ সৈতে পোনপটীয়া যোগাযোগত কথা পাতিব বিচাৰে, আপোনালোকৰ জন্মকুণ্ডলীখন বনাই ল'ব বিচাৰে, কুষ্ঠি বনাই ল'ব বিচাৰে, যোগাযোগ কৰিব পাৰিব। বিশুদ্ধ গ্ৰহৰত্ন যদি বিচাৰে নিশ্চয়কৈ মোৰ পৰা ল'ব পাৰিব। জনাব বিচাৰিছোঁ বুধাদিত্য ৰাজযোগৰ ফলত আগষ্ট মাহৰ 15 তাৰিখৰ পৰাই বিশেষ শুভ মংগলময় ফলাফল কোনো কোনো ৰাশিৰ ওপৰত দেখা গৈছে। পোনপটীয়াকৈ যদি ক'ব বিচৰা যায় এই বিশেষ ৰাশিফল আপোনালোকৰ সিংহ ৰাশিত সূৰ্য গমন কৰিব, তাৰ বাবে এই বিশেষ ৰাশিফল প্ৰস্তুত হৈছে। বুধাদিত্য ৰাজযোগ গঠিত হ'ব। সূৰ্য বুধৰ মিলনৰ ফলত বিশেষ বুধাদিত্য ৰাজযোগে প্ৰভাৱ পেলাব ৰাশিচক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰতে। প্ৰত্যেকটো ৰাশিৰ ওপৰত যি প্ৰভাৱ পেলাব বুধাদিত্য ৰাজযোগ। বুধ হৈছে বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহ, গ্ৰহসকলৰ ৰাজকুমাৰ বুলি কোৱা হয় বুধ গ্ৰহ। যাৰ যাৰ বুধ গ্ৰহ ফেভাৰত থাকে, যাৰ যাৰ ল'ৰা ছোৱালীসকলৰ সাধাৰণতে যি ল'ৰা ছোৱালীসকলৰ বুধ গ্ৰহ তেওঁলোকৰ ভাল অৱস্থাত থাকে, বিদ্যাৰ স্থানত যিসকলৰ বুধ গ্ৰহ থাকে উচ্চ অৱস্থাত, তেওঁলোক বিদ্যান ব্যক্তি হয় ভৱিষ্যতে। আৰু বিদ্যান ব্যক্তি হয় শিক্ষাৰ ক্ষেত্ৰত, শিক্ষা বিদ্যাৰ ক্ষেত্ৰত পৰিপক্ক হয়। সকলো প্ৰকাৰৰ কথা অতি কম সময়তে তেওঁলোকে কেপচাৰ কৰি ল'ব পাৰে বুধ গ্ৰহ যদি তেওঁলোকৰ ফেভাৰত থাকে। আৰু যিসকলৰ বুধ গ্ৰহ উইক হৈ থাকে, ডাউন অৱস্থাত থাকে, তেওঁলোকৰ কিন্তু বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত কিছু অকণমান অসুবিধা অহা দেখা যায়। ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ পঢ়া শুনা কৰি থকা ব্যক্তিসকলৰ লগত তেতিয়া বুধ গ্ৰহৰ প্ৰতিকাৰ কৰি ল'ব লাগে আৰু সেই বুধ গ্ৰহৰ প্ৰতিকাৰে সৰ্বাত্মক উন্নতি বিদ্যাৰ ক্ষেত্ৰত দিব পাৰে। ৰবি গ্ৰহ হৈছে ৰাজনীতিৰ গ্ৰহ বুলিও ক'ব পাৰে। ৰবি হৈছে তেজ, ৰবি হৈছে সূৰ্য, ৰবিয়ে সৰ্বস্ব, ৰবি হৈছে শ্ৰী, অৰ্থাৎ সৰ্বতো প্ৰকাৰৰ সুখ শান্তি সমৃদ্ধিৰ লগতে নেম দিব, আপোনাক ফ্ৰেম দিব ৰবি গ্ৰহ যদি আপোনাৰ ফেভাৰত থাকে। মান সন্মানৰ পৰা আদি কৰি গোটেইখিনি কৰ্ম ৰবি গ্ৰহে কৰে। গতিকে ৰবি গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ ওপৰত থাকিব লাগিব। আৰু ৰবি গ্ৰহৰ শুভ দৃষ্টি যদি আপোনাৰ ওপৰত থাকে, সৰ্বাংগ উন্নতি অগ্ৰগতি আৰু দিশ আপোনালোকৰ থাকিব বুলি কোৱা হৈছে। এতিয়া টেৰট কাৰ্ড অনুসৰি কোন ৰাশিৰ শুভ মংগলময় ফলাফল আহিছে তাক জনাব বিচাৰিছোঁ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল আহিছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহৰ 15 তাৰিখৰ পৰা আপোনালোকৰ খুব বেছি ভাল ফলাফল দেখা গৈছে। আপোনালোকৰ অৰ্থনৈতিক অগ্ৰগতি দেখা গৈছে, উন্নতিৰ ফলাফল দেখা গৈছে, বাতাবৰণ আপোনালোকৰ শুভ হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিক উন্নতি আহিব, কৰ্মৰ উন্নতি আহিব বুলি কোৱা হৈছে। আৰু মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বাত্মক ভাল ফলাফল আহিব বুলি কোৱা হৈছে। আৰু কিছু মিঠা অভিজ্ঞতা আপোনালোকে পাব, যি মিঠা অভিজ্ঞতাই আপোনালোকৰ প্ৰতিপক্ষ, আপোনালোকৰ বিৰোধী, আপোনালোকৰ শত্ৰুসকলকো আপোনাৰ বশমান কৰি ৰাখিবলৈ ক্ষমতা কৰিব বুলি কোৱা হৈছে। আপোনালোকৰ কথা বতৰাত এনেধৰণৰ পৰিৱৰ্তন আহিব যি পৰিৱৰ্তনে আপোনাক
উন্নতি দিব পাৰিব, অগ্ৰগতি দিব পাৰিব। গতিকে সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সৰ্বাত্মক প্ৰভাৱ লৈ আহিছে কেৱল বুধাদিত্য ৰাজযোগৰ বাবে। গতিকে এই বুধাদিত্য ৰাজযোগ নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহত জীৱিকাৰ বাবে কৰ্মক্ষেত্ৰত যথেষ্ট সকাহ লাভ কৰিব বুলি কোৱা হৈছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি আহিব, অগ্ৰগতি আহিব আৰু সমন্বয় বজাই ৰাখিব পাৰিব বুলি কোৱা হৈছে এই বিশেষ আপোনালোকৰ শুভ সময়ত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সময় যি 16 আগষ্টৰ পৰা আপোনালোকৰ ভাল। এই বিশেষ সময়খিনিত আপোনালোকৰ সহযোগিতা পাব বুলি কোৱা হৈছে। সহকৰ্মী পৰিয়ালৰ সৈতে বাক বিতণ্ডা চলিব পাৰে। সময়ত কিন্তু আপোনালোকৰ সেই বাক বিতণ্ডাৰ ফল ভাল হ'ব বুলি কোৱা হৈছে আৰু ব্যৱসায়ত ভাল ফল, অৰ্থনৈতিক লাভালাভ আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে। টেৰট কাৰ্ডৰ গণনা অনুযায়ী সৃজনশীল বিভিন্ন ধৰণৰ সৃষ্টিশীল কৰ্মত আপোনালোকে জড়িত হ'ব পাৰিব, নিজকে নিয়োজিত কৰিব পাৰিব সৃষ্টিশীল কৰ্মৰাজিৰ লগত আৰু সৃষ্টিশীল কৰ্মৰাজিৰ মাজতেই বিশেষ বিশেষ শুভ কৰ্ম আপোনালোকে কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ, চাকৰি কৰি থকাসকলৰ বাবেও ভাল খবৰ। উপকাৰী হিচাপে প্ৰমাণিত হ'ব আপোনালোকৰ এই বিশেষ সময়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বাত্মক ভাল ফল দেখা গৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ যান বাহন কৰাৰ বাবে শুভ যোগ, কৰ্ম লাভৰ যোগ দেখা গৈছে। বিভিন্ন বিপদৰ পৰা হঠাৎ আপোনালোকে পৰিত্ৰাণ পাব পাৰে, তাৰ লগে লগে অৰ্থনৈতিক উন্নতি হঠাৎ বৃদ্ধি পাব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাহু গ্ৰহ অকণমান অশুভ আছে, ৰাহু গ্ৰহৰ প্ৰতিকাৰো কৰি ল'ব পাৰে। ৰাহু গ্ৰহৰ প্ৰতিকাৰ কৰিলে নিশ্চয়কৈ আপোনালোকৰ ভাল ফলাফল আহিব, সমাজৰ উত্থান আহিব বুলি কোৱা হৈছে, আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ টেৰট কাৰ্ডৰ গণনা অনুযায়ী কোৱা হৈছে আগ্ৰহ বেছি হ'ব কৰ্মৰ প্ৰতি, কৰ্মৰ স্পৃহা বাঢ়িব। কৰ্ম যদি ভালকৈ কৰা যায় ফল নিশ্চয়কৈ পোৱা যায়। গতিকে কৰ্মৰ ফলাফল আপোনালোকে ভাল পাব আৰু কৰ্মৰ ফলাফলতে আপোনালোকৰ উন্নতি সৰ্বাংগ সুন্দৰ হিচাপে আপোনালোকে বিশেষ বিশেষ নতুন পন্থা আপোনালোকে হাতত ল'ব পাৰিব, নতুন নতুন পথ আহিব, যি পথে অৰ্থনৈতিক ক্ষেত্ৰখন আপোনালোকৰ টনকিয়াল কৰিব, উন্নতি দিব, অগ্ৰগতিও দিব। খুব উপকাৰী হিচাপে প্ৰমাণিত হ'ব 16 আগষ্টৰ পৰা আপোনালোকৰ জীৱন ধাৰণ প্ৰণালী। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সময় শুভ সময় বুলি কোৱা হৈছে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। মিডিয়া সম্পৰ্কত যিসকল আছে, মিডিয়া লাইনত যিসকল আছে তেওঁলোকৰ বাবে অতিকে ভাল সময়। মিডিয়া লাইনৰ বাবে আপোনালোকে যথেষ্ট যি কষ্ট কৰিছে সেই কষ্টৰ ফল পাব বুলি কোৱা হৈছে আৰু মিডিয়া সম্পৰ্কিত কিছু যদি কাৰোবাক পৰামৰ্শ লাগে আপোনালোকে পৰামৰ্শ দি আপোনালোকে মন আনন্দিত কৰিব পাৰিব বুলিও কোৱা হৈছে। গতিকে এই বিশেষ শুভ সময় আপোনালোকৰ বাবে সৰ্বাত্মক শুভ সময়, উন্নতিৰ সময়, অগ্ৰগতিৰ সময়। গতিকে এই উন্নতিৰ সময় আপোনালোকে ব্যৱহাৰ কৰিবলৈ শিকক বুলি কোৱা হৈছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিক লাভ হ'ব, উন্নতি আহিব বুলি কৈছে। আত্মীয় স্বজনৰ বাবে কিছু কৰ্ম আপোনালোকে কৰিব পাৰিব বুলি কোৱা হৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সময় কিছু ক্ষেত্ৰত মতানৈক্য আহিব পাৰে, কিছু ব্যক্তিৰ লগত বিবাদৰ যুগ আছে, সাৱধানতা অৱলম্বন কৰিব লাগে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বাত্মক ভাল খবৰ বুলি ক'ব পাৰি। চাকৰিৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত নিজৰ বুদ্ধিমত্তা সত্তাই কিন্তু আপোনালোকে বিভিন্ন প্ৰকাৰৰ লাভ লৈ আহিব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'ব গৈছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ যি শুভ সময়ত আপোনালোকৰ অৰ্থনৈতিক হঠাৎ উন্নতি আহিব পাৰে। বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ আপোনালোকে কৰি ল'ব, আপোনালোকৰ সৰ্বাত্মক উন্নতি আহিব। ধন্যবাদ জনাইছোঁ। সকলোৰে ভাল হওক, মংগলময় হওক, শুভ হওক তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।